ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম তোমালোকৰ এছামিছত লেসন 13 কানাইৰ চাতুৰি। এই চেপ্টাৰৰ পৰা হ'ব পৰা সকলো ধৰণৰ ভিতৰুৱা প্ৰশ্ন অৰ্থাৎ ইনসাইড কুৱেশ্যনৰ এনসাৰ তাৰ লগতে অনুশীলনীৰ যিবোৰ এনসাৰ আছে গোটেইখিনি আমি ডিসকাশন কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এছামিছৰ মেক্সিমাম কুৱেশ্যনৰ এনসাৰ মই তোমালোকক দিছো। প্লেলিষ্ট বনোৱা আছে, তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ চাই ল'বা। ইয়াৰে পৰা এই ভিডিঅ'টোৰ পৰা তোমালোকৰ হাফ ইয়াৰলি প্ৰিবোৰ্ড এক্সামিনেশ্যন আৰু মেট্ৰিক পৰীক্ষাত ইয়াৰে পৰা 99% কুৱেশ্যন কমন পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। তোমালোকে ডেছক্ৰিপশ্যনত গৈ হোৱাটছআপ গ্ৰুপত জইন হোৱা। তোমালোকে মেট্ৰিক পৰীক্ষা ৰিলেটেড সকলো ধৰণৰ নটিফিকেশ্যন, সকলো ধৰণৰ প্ৰিপাৰেশ্যন ট্ৰিক তোমালোকে হোৱাটছআপ গ্ৰুপতে পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। ইয়াতে আমাৰ যিখিনি গ্ৰামাৰ পাৰ্ট আছে আমি গ্ৰামাৰ পাৰ্টখিনিও ডিছকাশ্যন কৰিম, তোমালোকে কোনো ধৰণৰ চিন্তা কৰাৰ দৰকাৰ নাই। তো ইয়াতে চোৱা, এইটো হৈছে আমাৰ কানাইৰ চাতুৰি। এই চেপ্টাৰৰ প্ৰথম যিটো প্ৰশ্ন এইটো কি কৈছে চাবা। প্ৰথমতে আমি অনুশীলনীৰ প্ৰশ্নকেইটা চাম, তাৰে পিছত আমি ভিতৰুৱা প্ৰশ্নকেইটা আলোচনা কৰিম, যিবোৰ প্ৰশ্ন তোমালোকৰ মেট্ৰিক পৰীক্ষাত তোমাৰ ইয়াৰ পৰা 99% কুৱেশ্যন কমন আহিব। তো ইয়াতে চাওক, ক নম্বৰ প্ৰশ্নটো কি কৈছে, কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল। তো এইটোৰ আনসাৰ হ'ব, কৃষ্ণক টোপনিৰ পৰা জগাবলৈ শিশুসকলে আহি যশোদাক কৈছিল বা গোপীসকলে কৈছিল বুলিও তুমি লিখিব পাৰা। খ নম্বৰ প্ৰশ্নটো চোৱা, কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল। তো এইটোৰ আনসাৰ হ'ব, কৃষ্ণই 4-5 দিনলৈকে টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল। গ নম্বৰ প্ৰশ্নটো চোৱা, দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটোৰ এনসাৰ হ'ব, দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল। ঘ নম্বৰ প্ৰশ্নটো চোৱা, কপিল মুনিৰ মাতৃ কোন আছিল। কপিল মুনিৰ মাতৃ আছিল দেৱহূতি। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো চোৱা, কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল। এইটোৰ এনসাৰ হ'ব, বামন ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল। 2 নম্বৰ প্ৰশ্নটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকৰ এক্সামৰ কাৰণে, মেট্ৰিকৰ কাৰণেও, প্ৰি বোৰ্ডৰ কাৰণেও হয় আৰু লগতে হাফ ইয়াৰলিৰ কাৰণেও। কি কৈছে চোৱা, তথাপি তুষাক দেশন্ত দৰত উৰি যায় মোৰ জীও, এইষাৰ কাৰ উক্তি, কাক দেখি কিয় তেওঁৰ ভয়তে জীও উৰি যায়, বুজাই লিখা। এইটোৰ আনসাৰ লিখিব এনেধৰণে, এইষাৰ কৃষ্ণৰ উক্তি, মাক যশোদাক দেখি কৃষ্ণৰ ভয়তে জীও উৰি যায়। কবিতাটোত কৃষ্ণ হৈছে এটি সাধাৰণ শিশু, যশোদা হৈছে কৃষ্ণৰ মাতৃ। এটি শিশুক মাকে যেনেকৈ শাসন কৰে, কৃষ্ণকো দুষ্টালি কৰিলে যশোদাই শাস্তি দিয়ে। পুৱাই সোনকালে শুই নুঠিলে মাকে কৃষ্ণক খং কৰে, কেতিয়াবা বান্ধি থয়। শিশু কৃষ্ণক মাকে গৰু চৰাবলৈ পঠিয়ায়, অথচ কৃষ্ণই ঘূৰি আহি পইতা ভাতহে খাবলৈ পায়। কৃষ্ণৰ চতুৰ্ভুজ ৰূপ দেখি জগত ভুল যায়, অথচ মাকে কৃষ্ণৰ ৰূপক ইটেকিং কৰি কলীয়া বুলি মাতে। মুঠতে জগতৰ সকলো মাতৃয়ে কৰাৰ দৰে যশোদাই কৃষ্ণক ডাঙৰ দীঘল কৰিছে। সেয়ে মাক যশোদাৰ খং উঠা দেখিলে কৃষ্ণ এটি শিশুৰ দৰে ভয় খায়। 3 নম্বৰ প্ৰশ্নটো চোৱা, মোহিনী স্বৰূপে অমৃত পিয়ালো সাধিলো দেৱৰ কাম। এইটো চাবা, কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল, তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল, খৰচি মাৰি লিখা। এইটোৰ আনসাৰ লিখিবা, বিষ্ণু বা কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল। কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰি দেৱতাসকলক অমৃত পান কৰাইছিল। যিসকলে অমৃতৰ ভাণ্ডাৰ পান কৰি তেওঁলোকক মৃত্যুঞ্জয়ী হ'ব, সাগৰৰ পৰা মথিত অমৃত পিবৰ বাবে অসুৰসকল আগবাঢ়ি গৈছিল। অসুৰসকল অমৃত পিয়লি মৃত্যুঞ্জয়ী হৈ জগতত অশান্তি বিলাব বুলি আশংকা কৰি শ্ৰীকৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰি অসুৰসকলক ভুলোৱাৰ কাৰ্য সম্পাদন কৰিলে। অসুৰসকলে ৰূপ মুহত ভুল যায়, কৃষ্ণৰ মোহিনী ৰূপত অসুৰ সকলো ভুল গ'ল। কৃষ্ণই ছলনা বুদ্ধিৰ বলেৰে দেৱতাসকলক অমৃত খুৱাই মৃত্যুঞ্জয়ী কৰিলে, ফলত দেৱতাৰ উদ্দেশ্য সাধন হ'ল। এইদৰেই কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰি দেৱতাসকলক সহায় কৰিছিল। 4 নম্বৰ প্ৰশ্নটো চোৱা, মাকৰ কি কি গুণৰ কথা ক'বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল। কথাখিনি তোমাৰ নিজৰ কথাৰে বহলাই লিখা।
এইটোৰ আনসাৰ লিখিবা এনেধৰণে কবিতাটোত শিশু কৃষ্ণৰ মাক হৈছে যশোদা যশোদা হৈছে গোৱালৰ ৰজা নন্দৰ ঘৈণীয়েক কৃষ্ণই মাকক অভিমান কৰি কৈছে যে বাঁহৰ বাঁহী বজাই কৃষ্ণৰ দুই ওঠ ফাটি তেজ ওলাই যায় মাকে এই কথা জানিও তেওঁক 6 ৰাতি সোণেৰে এটা বাঁহী গৰাই নিদিয়ে ৰাজপটেশ্বৰী হৈও এইখিনি খৰচ নকৰাৰ বাবে কৃষ্ণই লাজ পাইছে তেওঁ কৈছে যে মাকৰ ধনত জুই লাগিব আৰু গাঁতৰ ভিতৰতে পুত খাই থাকিব গৰু চৰাবলৈ যোৱা কৃষ্ণৰ হাতত মাকে এমুঠি ভাত দি পঠিয়ায় যিখনৰে তেওঁৰ পেট নভৰে এঘৰা খাই আনঘৰা নুজুৰে ফলত আধা পেটকে খোৱা শেষ কৰে পটুৱাৰ টনাক পিন্ধি অৰ্থাৎ সৰু গামোচাৰ দৰে পোচাক পিন্ধি দিনটো গৰু চৰাই থাকোঁতে তেওঁক কাইট বিন্ধে অথচ মাকৰ খবৰেই নাই কেঁকুৰা চুলিত ধূলি পৰি পৰি প্ৰকাণ্ড জট বান্ধি যায় কিন্তু মাকে তেল লগাই দিয়াৰ নাম গোন্ধকে নলয় এইবোৰ কথা ভাবিলে কৃষ্ণৰ মনটো দুখেৰে ভৰি পৰে আৰু কান্দোন আহিব খোজে মাকৰ এনেবোৰ গুণৰ কথাকে ক'বলৈ কৃষ্ণৰ লাজ লাগে বুলি কবিতাটোত বৰ্ণনা কৰা হৈছে তাৰপিছত 5 নম্বৰটো চোৱা এইটো চমু টোকা লিখা ক নম্বৰটো আছে বামন এইটোৰ এনসাৰ এনেদৰে লিখিবা বামন হৈছে বিষ্ণুৰ পঞ্চম অৱতাৰ বিষ্ণুৱে ভাওনা ৰূপ লৈ এই অৱতাৰ ধাৰণ কৰিছিল এওঁ দৈত্যৰাজ বলিৰ যজ্ঞলৈ 3 পদ ভূমিৰ বিচৰাৰ চলেৰে তেওঁক পাতাললৈ পঠাইছিল দৈত্যৰাজ এইটো ইয়কাৰ দিবা দৈত্যৰাজ বলি আছিল এজন শক্তিশালী ৰজা তেওঁ সকলোকে যি বিচাৰ তাকে দান কৰিছিল দান কৰোঁতে কৰোঁতে নিজকে দানী বুলি অহংকাৰ জন্মিছিল বলিৰ এই অহংকাৰ নাশ কৰিবৰ বাবে বিষ্ণুৱে বামন ৰূপ ধাৰণ কৰিছিল আৰু বলিক 3 পদ ভূমি বিচাৰিছিল বলিয়ে বামনক 3 পদ ভূমি দান দিয়াত বামনে 1 পদেৰে স্বৰ্গ 1 পদেৰে পাতাল অধিকাৰ কৰি বলিক ক্ষমতাচ্যুত কৰিছিল দানী হোৱাৰ বাবে বলিৰ যি অহংকাৰ জন্মিছিল সেই অহংকাৰ বামনে নাশ কৰিছিল খ নম্বৰটো আছে দেৱহূতি দেৱহূতি হৈছে স্বয়ম্ভুক মুনিৰ কন্যা এতে সব কন্যা স্পেলিংটো এনেকুৱা হ'ব কন্যা তেওঁৰ স্বামীৰ নাম আছিল কৰ্দম মুনি তেওঁৰ পুত্ৰ আছিল কপিল মুনি তেওঁক বিষ্ণুৰ অন্য এইটো নট ইয়কাৰ অন্য এক অৱতাৰ বুলিও কোৱা হয় তাৰপিছত চোৱা আছে কপিল এওঁ হৈছে এজন প্ৰসিদ্ধ মুনি কৰ্দম মুনি আৰু স্বয়ম্ভুৱ মুনিৰ কন্যা দেৱহূতিৰ পুত্ৰ হৈছে কপিল মুনি এওঁৰ শাপত সৰগ ৰজাৰ 60,000 পুত্ৰ ভস্মীভূত হয় এওঁক বিষ্ণুৰ আন এক অৱতাৰ বুলিও ধৰা হয় ঘ নম্বৰটো আছে শ্ৰীধৰ কন্ধলী এইটো চোৱা শ্ৰীধৰ কন্ধলী মহাপুৰুষ শংকৰদেৱৰ পৰৱৰ্তী কালৰ কবি এওঁৰ কাব্যত বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ সুস্পষ্ট কন্দলীয়ে কাণখোৱা আৰু ঘুনুচা কীৰ্তন নামৰ দুখন কাব্য ৰচনা কৰে কাণখোৱা পুথিখন নিচুকনি গীতৰ আৰ্হিত ৰচনা কৰা ইয়াত বিষ্ণুৰ অৱতাৰৰ লীলা মহাত্ম্য সহজ সৰল আৰু প্ৰাঞ্জল ভাষাত বৰ্ণনা কৰিছে ইয়াত শ্ৰীকৃষ্ণৰ ঈশ্বৰত্ব আৰু মানৱ শিশুত্বৰ ভাৱ কবিয়ে সুন্দৰভাৱে ফুটাই তুলিছে পুথিখন দুটা অংশত ভাগ কৰিব পাৰি প্ৰথম অংশত কাণখোৱাৰ কথা শুনি ভয় টোপনি যোৱা আৰু দ্বিতীয় অংশত ৰাতিপুৱা টোপনিৰ পৰা মাকে জগাবলৈ যোৱা তেওঁ অভিমানত মাকক কোৱা নানা কথাৰ বিষয়ে বৰ্ণনা কৰা হৈছে নম্বৰটো হৈছে দৈৱকী চোৱা দৈৱকী হৈছে শ্ৰীকৃষ্ণৰ জন্মদাত্ৰী মাতৃ তেওঁ বসুদেৱৰ পত্নী আৰু মথুৰাৰ ৰজা কংসৰ ভৈণীয়েক কংসই ভৈণীয়েকক বহুত মৰম কৰিছিল আৰু বসুদেৱৰ সৈতে বিয়া পাতি দিছিল এদিন হঠাৎ আকাশবাণী হ'ল যে দৈৱকীৰ অষ্টম পুত্ৰৰ হাতত কংসৰ মৃত্যু নিশ্চিত ইয়াতে মৃত্যু এইটো তোমাৰ ইয়কাৰ দিবা মৃত্যু নিশ্চিত এই কথা গম পাই কংসই দৈৱকী আৰু বসুদেৱক কাৰাগাৰত বন্দী কৰি থৈছিল দৈৱকীৰ সন্তান জন্ম হোৱাৰ লগে লগে প্ৰতিটো সন্তানকে কংসই হত্যা কৰিছিল এইটো ইয়াকাৰ হ'ব হত্যা কৰিছিল দৈৱকীৰ গৰ্ভৰ অষ্টম পুত্ৰই হৈছে শ্ৰীকৃষ্ণ পাছত শ্ৰীকৃষ্ণই কংসক বধ কৰি নিজ পিতৃ মাতৃক কাৰাগাৰৰ পৰা মুক্ত কৰিছিল তাৰপিছত চোৱা এইটো 6 নম্বৰটো পাঠ্যৰ কাহিনী ভাগ তোমাৰ নিজৰ কথাৰে লিখা বা এইটো তোমাৰ পাঠ্যৰ মূল ভাৱো হ'ব পাৰে যে মূল ভাৱ লিখা এইটো আৰু এইটোৰ এনসাৰ একে হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে সায়েন্স মেথছ সোশিয়েল সায়েন্স আৰু এছামিজ
এই চাৰিটা ছাবজেক্টৰ কাৰণে আৰু তোমালোকে চিন্তা কৰিব নালাগে 100% মই তোমালোকক প্ৰিপাৰেশ্যন কৰাম সায়েন্সৰ কাৰণে তোমাৰ চেপ্টাৰ ৱাইজ MCQ আছে লগতে কুৱেশ্যনৰ এনসাৰ আছে ভিতৰুৱা কুৱেশ্যনৰ এনসাৰো আছে য'ৰ পৰা তোমালোকে 99% কুৱেশ্যন কম পাবা মেথামেটিক্সৰো 100% চেপ্টাৰ ৱাইজ কুৱেশ্যন আছে লগতে ইনসাইড কুৱেশ্যনো আছে যিবোৰ তোমালোকৰ পৰীক্ষাত ডেফিনেটলি আহিব এছামিছৰো এনেকৈ তোমালোকক ইনসাইড কুৱেশ্যন গ্ৰামাৰ কুৱেশ্যন গোটেইখিনি মই তোমালোকক পঢ়াই যাম তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে সোশ্যাল সায়েন্সৰো তোমালোকৰ এনেকুৱা চেপ্টাৰ ৱাইজ MCQ ভিতৰুৱা প্ৰশ্ন আৰু শৰ্ট মাৰ্কৰ কুৱেশ্যনো আছে তোমালোকে সেইবোৰ যদি ল'ব বিচৰা তেতিয়াহ'লে ল'ব পাৰিবা তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা হোৱাটছআপ গ্ৰুপৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ তোমালোকে ডেছক্ৰিপশ্যনত গৈ হোৱাটছআপ গ্ৰুপত জইন হোৱা তাতে সকলো ধৰণৰ নটিফিকেশ্যন তোমালোকে পাই যাবা তো এইটোৰ আনসাৰ লিখিবা এনেধৰণে এদিনাখন ৰাতিপুৱা ভক্ত বৎসল শ্ৰীকৃষ্ণক শুই থকাটো গোপ শিশুসকলে খেলিবৰ বাবে শ্ৰীকৃষ্ণক জগাই দিবলৈ মাতৃ যশোদাক অনুৰোধ কৰিলে তাকে শুনি মাকে কৃষ্ণকে সোনকালে উঠিবলৈ ক'লে কিহৰ জগতৰনো তেওঁ ইমান দেৰিলৈকে শুই থাকিব লাগে আৰু তাকে কৈ খং কৰিলে তাকে শুনি তেওঁক আৰু নজগাবলৈ মাকক অনুনয় কৰিলে গৰু চাৰিবলৈ নগয় 4-5 দিন একো নাখায় তেওঁ মাত্ৰ শুয়ে থাকিব বুলি ক'লে তেওঁৰ মূৰত জাপি দিয়া কলংকৰ কথা আৰু তেওঁ সহ্য কৰিব নোৱাৰে জগতৰ কাৰণস্বৰূপ নাৰায়ণ হৈও তেওঁ মাকৰ ভয়তে থাকিব লাগে তেওঁই অনন্ত ব্ৰহ্মাণ্ড সৃজন কৰি প্ৰতিপাল কৰি আছে আৰু আত্মাৰূপে সকলোকে ধৰি আছে ব্ৰহ্ম আদি কৰি সকলো চৰাচৰে সেৱা কৰোঁতাজনে কৰ কৰা ভাত খাই গৰু চৰাই ফুৰে অনন্ত সজ্জাত নাৰায়ণ ৰূপে থাকি পদ্মনাভত ব্ৰহ্মাণ্ডক উপজাই বেদৰ জ্ঞান দিলে যি সময়ত অসুৰৰ ভয়ত স্মৰণ কৰা মাত্ৰকে কৃষ্ণ অসুৰক বধ কৰি তেওঁলোকক উদ্ধাৰ কৰিছিল যিজনৰ চতুৰ্ভুজ ৰূপ দেখি ত্ৰিদশ চমক লাগিছিল সেইজন মাকে কলীয়া বুলি টিকিং কৰে দেৱৰ কাৰ্য সাধনৰ অৰ্থে তেওঁই মোহিনী ৰূপ ধাৰণ কৰি অমৃত পিয়ালে কিন্তু যশোদাৰ ঘৰত তেওঁই দধিচুৰ নাম ল'লে কপিল ৰূপ ধাৰণ কৰি তেওঁ তত্ত্ব বিচাৰ কৰিলে বামন ৰূপেৰে বলিৰ অহংকাৰ নাশ কৰিলে সেই ৰূপতে তেওঁ নখেৰে গংগাক মত্ৰালৈ বোৱাই আনিলে গংগাক বাটত পাই শিৱই জটাত ধাৰণ কৰিলে ইমানবোৰ মহিমা থকা কৃষ্ণ পুত্ৰ হিচাপে পোৱাৰ পিছতো মাকে তেওঁক ইতিকিং কৰে কৃষ্ণই উপজি কাঠবাজি বুলি থকা যশোদাৰ বদনাম নোহোৱা কৰিলে তথাপি তেওঁৰ প্ৰতি মাকৰ মৰম স্নেহ নাই বাঁহৰ বাঁহী বজাই উঠ ফাটি তেজ ওলোৱাৰ পাছতো এইটো ৰাজপটেশ্বৰী যশোদাই সোণৰ বাঁহী গৰাই নিদিয়ে মাটিত পুতি থওঁতে তেওঁৰ ধনত জুই লাগিব গৰু ৰাখি থাকোঁতে যি খাদ্য দিয়ে এইটো আধা পেটহে খাব লাগে পোচাক পাতিও সাধাৰণ চুলিত তেল নাই কুটুৰা চুলিবোৰ জট বান্ধিলে ইমান অপমান পাই শ্ৰীকৃষ্ণ যি দুখত আছে মাককো তেনে দুখ দিব তেওঁ দৈৱকী মাতাৰ গৃহলৈ গুচি যাব এই কথা শুনি যশোদাই ওচৰ চাপি দুখ মৰিখন কৰিবলৈ কান্দি কান্দি ক'লে তাকে দেখি কৃষ্ণ একেজাপে মাকৰ কোলাত উঠি পৰম আনন্দৰে স্তন পান কৰিবলৈ ল'লে 7 নম্বৰ প্ৰশ্নটো চোৱা কৃষ্ণই বিভিন্ন সময়ত কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ আলমত বৰ্ণনা কৰা এইটোৰ আনসাৰ লিখিবা এনেধৰণে কৃষ্ণ হ'ল ভগৱান বিষ্ণুৰ দশম অৱতাৰৰ মানৱী ৰূপ ইয়াৰ আগতেও কৃষ্ণই বিভিন্ন ৰূপ ধাৰণ কৰিছিল সেই ৰূপবোৰৰ ভিতৰত আছিল অনন্ত সজ্জাত নাৰায়ণ ৰূপে থাকি পদ্মনাভত ব্ৰাহ্মণ উপজাই তেওঁক বেদৰ জ্ঞান দিছিল অসুৰৰ ভয়ত দেৱতাসকলে স্মৰণ কৰাৰ লগে লগেই কৃষ্ণই অসুৰক বধ কৰি দেৱতাক উদ্ধাৰ কৰিছিল চতুৰ্ভুজ ৰূপ ধাৰণ কৰি ত্ৰিদশ চমক লগাইছিল তদুপৰি দেৱতাৰ কাৰ্য সাধনৰ বাবে অমৃত পান কৰিছিল কৃষ্ণই বধন আৰু দেৱহূতিৰ পুত্ৰৰূপে জন্ম হৈ দৰ্শনৰ জ্ঞান প্ৰদান কৰিছিল আৰু বামন ৰূপেৰে দানবীৰ বলিৰ অহংকাৰ নাশ কৰিছিল সেই ৰূপেৰে তেওঁক নখেৰে গংগাক মৰ্তলৈ বোৱাই আনিছিল যাক বাটতে পাই শিৱই নিজৰ জটাত ধাৰণ কৰিছিল ইয়াৰ উপৰি কৃষ্ণই মানৱী ৰূপে যশোদাৰ পুত্ৰ ৰূপে জন্ম লৈ যশোদাক কাঠবাজি বুলি কোৱা অপযক দূৰ কৰিছিল 8 নম্বৰ প্ৰশ্নটো চোৱা
কবিতাটোত কাঠবাজি বুলি কাক কৈছে, ইয়াৰ অৰ্থ কি, এই অপবাদৰ পৰা তেওঁ কোনে ৰক্ষা কৰিলে। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এই কুৱেশ্যনটো মেট্ৰিক পৰীক্ষাত আহিয়ে থাকে। কবিতাটোত কাঠবাজি বুলি যশোদাক কৈছে। কাঠবাজি শব্দৰ অৰ্থ হ'ল যি তিৰোতাৰ সন্তান নাই। যশোদাক এই অপবাদৰ পৰা কৃষ্ণই ৰক্ষা কৰিলে, কিয়নো সমস্ত জগতে কৃষ্ণক যশোদাৰ পুত্ৰ বুলি জানে যদিও প্ৰকৃততে তেওঁ দৈৱকীৰ গৰ্ভতেও বুজিছিল। যশোদা আছিল পৰম বিষ্ণু ভক্ত, সেয়ে বিষ্ণুৰ ভক্তৰ মনোবাঞ্ছা পূৰণ কৰি পুত্ৰৰূপে থাকি তেওঁৰ মান মৰ্যাদা ৰক্ষা কৰিছিল। তাৰপিছত চোৱা 9 নম্বৰ কুৱেশ্যনটো, এইটো তাৎপৰ্য ব্যাখ্যা কৰা। কাঠবাজি বুলি জগতে হাচয়, দেখিলে পুগৰে হৰি, মই আছি তোৰ ঘৰে পুত্ৰ ভৈলো, সিটো দুখ দূৰ কৰি। চাবা এইটোৰ আনসাৰ কেনেদৰে লিখিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে যিবোৰ তোমাৰ ডেছক্ৰিপশ্যন আছে বা যিটো ব্যাখ্যা কৰা আছে, সেই ব্যাখ্যা কৰাত টোটেল 4 মাৰ্কছ থাকে আৰু সেই 4 মাৰ্ক ভাগ ভাগ কৰা থাকে। তোমাৰ 1 মাৰ্ক থাকে উদ্ধৃতি, মানে কোনটো কবিতাৰ পৰা বা কোনটো পাঠৰ পৰা লোৱা হৈছে। তাৰে পিছত থাকে তোমাৰ শৰ্ট ডেছক্ৰিপশ্যনত 1 মাৰ্ক থাকে আৰু ফুল ডেছক্ৰিপশ্যনত থাকে তোমাৰ কি 2 মাৰ্ক। তো টোটেল 4 মাৰ্ক হৈ গ'ল। তো কেনেদৰে থাকে চোৱা। উক্ত কবিতা পাখি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্ভুক্ত কানাইৰ চাতুৰীৰ পৰা তুলি দিয়া হৈছে। তো এইখিনি লিখিলে তুমি 1 মাৰ্ক পাবা। ওপৰৰ কবিতা ফাঁকিত শ্ৰীকৃষ্ণৰ মাতৃ যশোদাৰ ওচৰত খুব প্ৰকাশ কৰি কোৱা কথা, আৰু এইখিনিত পাবা তুমি 1 মাৰ্ক। তো টোটেল ইয়াতে 2 মাৰ্ক হৈ গ'ল, আৰু যিখিনি ব্যাখ্যা আছে সেইখিনিত পাবা 2 মাৰ্ক। তো টোটাল 4। ইয়াতে চোৱা, গোকুলৰ ৰজা নন্দৰ পত্নী অৰ্থাৎ ৰাণী যশোদাৰ কোনো সতী সন্তান নোহোৱাৰ বাবে সকলোৱে যশোদাক কাঠবাজি বুলি ইতিকিং কৰিছিল। কিন্তু কংসৰ কাৰাগাৰত জন্মা শ্ৰীকৃষ্ণ আহি যশোদাৰ ঘৰত আশ্ৰয় লোৱাৰে পৰা সকলোৱে কৃষ্ণক যশোদাৰ সন্তান বুলি ভাবি তাইক আৰু ইতিকিং নকৰা হ'ল। অথচ সেইজন কৃষ্ণকে অলপো মৰম নকৰে বুলি কৃষ্ণই যশোদাৰ ওচৰত খুব উজাৰিছে। খ নম্বৰটো চোৱা, মোহিনী স্বৰূপে অমৃত পিয়ালো, সাধিলো দেৱৰ কাম, তোমাৰ ঘৰ আসি বৰযশ পাইলো, লৈলো ধদিচুৰ নাম। এইটো চোৱা, এইটো তেনেকৈ তুমি লিখিব লাগিব। উক্ত কবিতা পাখি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত শ্ৰীধৰ কন্দলী ৰচিত কানাইৰ চাতুৰী নামৰ পাঠৰ পৰা তুলি অনা হৈছে। কবিতা পাখিৰ বৰ্ণনা অনুসৰি এবাৰ দেৱতা আৰু অসুৰে মিলি সাগৰ মন্থন কৰোঁতে অমৃত ওলাইছিল, কিন্তু সেই অমৃতৰ ভাগ বতৰুৱাক লৈ সমস্যাৰ সৃষ্টি হোৱাত শ্ৰীকৃষ্ণই মোহিনী ৰূপ লৈ দেৱতাসকলক অমৃত পান কৰাইছিল। অথচ সেই শ্ৰীকৃষ্ণই সামান্য গাখীৰ খাওঁতে মাতৃ যশোদাই কৃষ্ণক দধিচুৰ বুলি অপমান সূচক সম্বোধন কৰিলে, এই বুলি শ্ৰীকৃষ্ণই যশোদাৰ ওচৰত আপত্তি দৰ্শাইছিল। গ নম্বৰটো চোৱা, মই নাৰায়ণ জগত কাৰণ, তুমি গোৱালৰ জীও, তথাপি তোহাক দেখন্ত দৰত উৰি যায় মোৰ জীও। এইটো লিখিবা এনেদৰে। উক্ত কবিতা পাখি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা অন্তৰ্গত শ্ৰীধৰ কন্দলী ৰচিত কানাই চাতুৰীৰ পৰা তুলি দিয়া হৈছে। কৃষ্ণ হ'ল নাৰায়ণৰ অৱতাৰ। যশোদা গোৱালৰ জীয়ৰী, তথাপি মাকক দেখি কৃষ্ণৰ ভয়ত প্ৰাণ উৰি যায়। ভগৱান ভক্তৰ দাস যিয়ে এই চৰাচৰৰ হৃদয়ত আত্মৰূপে আছে, সেইজনক যশোদাই একমাত্ৰ ভক্তিৰ বলত লাভ কৰিছে। কৃষ্ণই চাতুৰী কৰি গোপ শিশু আৰু মাকৰ আগত মানৱীয় ৰূপ প্ৰদৰ্শন কৰিছে। ভগৱান কৃষ্ণৰ মানৱীয় ৰূপ বা চৰিত্ৰ প্ৰকাশ কৰাটোৱেই কবিতাংশৰ তাৎপৰ্য। তাৰপিছত চোৱা, ইয়াতে আমাৰ গ্ৰামাৰ পাৰ্ট আছে। গ্ৰামাৰ পাৰ্টৰ পৰাও কিন্তু তোমালোকৰ এই বহুতখিনি কুৱেশ্যন পৰীক্ষাত আহে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ চেপ্টাৰৰ প্ৰতিটো চেপ্টাৰৰে যিখিনি গ্ৰামাৰ পাৰ্ট আছে, গোটেইখিনি গ্ৰামাৰ পাৰ্ট মই 100% ডিছকাশ্যন কৰিছোঁ। তোমালোকে যদি ভিডিঅ'বোৰ চোৱা নাই, প্লেলিষ্টত গৈ ভিডিঅ'বোৰ চাব পাৰা। আৰু তোমালোকৰ চেপ্টাৰত থকা যিবোৰ ব্যাকৰণৰ পাৰ্ট আছে, সেই তাৰে পৰাই তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% বুলি ক'ব পাৰা। 100% নাহিলেও কিন্তু 99% কুৱেশ্যন তোমালোকৰ ইয়াৰে পৰাও আহে। ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আকৌ এবাৰ মনত পেলাই দিছোঁ, ছায়েন্স, মেথছ, ছ'চিয়েল ছায়েন্স আৰু এছামিছ এইবোৰৰ কাৰণে চেপ্টাৰ ৱাইজ MCQ, লগতে ইনচাইট কুৱেশ্যন আৰু এক্সাৰচাইজৰ কুৱেশ্যন গোটেইখিনি সলিউশ্যন তোমালোকে পাই যাবা। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু
হোৱাটছএপ গ্ৰুপত জইন হোৱা হোৱাটছএপ গ্ৰুপৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইবোৰৰ যদি তোমালোকৰ PDF ফাইল লাগে তোমালোকে PDF ফাইলো পাই যাবা 7002824673 এইটো মোৰ পাৰ্চনেল হোৱাটছএপ নম্বৰ হয় তোমালোকৰ যদি PDF লাগে এইটো নম্বৰত কণ্টেক্ট কৰিবা তো চোৱা ইয়াতে তোমাৰ প্ৰথম প্ৰশ্নটো কি কৈছে তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা এইটো আশী মানে আহি পোহাইলো মানে পোৱাল বিহুতীয়া মানে ঠাট্টা কৰা খেৰি মানে খেলা নুজুৰাই মানে জোৰ নপৰে অৰ্থাৎ হাত নপৰে আৰু কিশোৰ মানে হৈছে কিশোৰ এইটো কিশোৰ তাৰে পিছত চোৱা এতে তলত দিয়া শব্দকেইটাৰ লিংগ পৰিৱৰ্তন কৰা সুন্দৰী কি হ'ব সুন্দৰ মাতৃ পিতৃ হ'ব মামা মামী হ'ব তাৰে পিছত বিপৰীত শব্দ চোৱা বিশ্বাস অবিশ্বাস আনন্দ বিষাদ বা নিৰানন্দ দুখ গুণ অপমান মান অমৃত হ'লে গৰল হ'ব বা বিষ হ'ব তাৰে পিছত চোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল চোৱা ইয়াতে যিবোৰ ইনচাইট কুৱেশ্যন লোৱা হৈছে এইটো চোৱা তোমালোকৰ মেট্ৰিক পৰীক্ষাটো আহিছে প্ৰি বোৰ্ড এক্সামিনেশ্যনত আহিছে লগতে হাফ ইয়াৰলি এক্সামিনেশ্যনতো এইবোৰ কুৱেশ্যন আহিছে তো ইয়াতে চোৱা দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল মোহিনী ৰূপ ধাৰণ কৰিছিল কানাইৰ চাতুৰী নামৰ কবিতাটো কবি কোনখন পুথিৰ অন্তৰ্গত এইটো হৈছে কাণখোৱা পুথিৰ অন্তৰ্গত কপিল মুনিৰ মাতৃ কোন আছিল দেৱহূতি হয়নে এইটো চোৱা মেট্ৰিকতো আহিছে এইটো চোৱা 22 18 16 13 11 এইবোৰত আহিছে শ্ৰীকৃষ্ণৰ প্ৰকৃত মাতৃ কোন এইটো চোৱা মেট্ৰিকত আহিছে তাৰপিছত নগাঁও ডিষ্ট্ৰিক্টত আহিছে এইটো প্ৰি বোৰ্ড এক্সামিনেশ্যনত তাৰপিছত এইটো প্ৰি বোৰ্ড এক্সামিনেশ্যনত আহিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পৰা তোমালোকেও কিন্তু 99% কুৱেশ্যন কমন পাবা বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে আজিকালি এছামিছৰো ভিতৰুৱা কুৱেশ্যন দিয়া হৈছে তো এইটোত চোৱা শ্ৰীকৃষ্ণৰ প্ৰকৃত মাতৃ হৈছে দৈৱকী সাংখ্য দৰ্শনৰ প্ৰৱৰ্তক কোন আছিল এইটো হৈছে দৰং গোলাঘাট এইটো তিনিচুকীয়া জিলাত এইটো প্ৰি বোৰ্ড এক্সামিনেশ্যনত অলৰেডি আহি গৈছে সাংখ্য দৰ্শনৰ প্ৰৱৰ্তক আছিল কপিল মুনি কি ৰূপ ধাৰণ কৰি শ্ৰীকৃষ্ণই বলিক চলনা কৰিছিল এইটো বামন ৰূপ ধাৰণ কৰি ব্ৰহ্মা আদি কৰি যত চৰাচৰ মোক সেৱা কৰি যায় ইয়াত ব্ৰহ্মা আদি চৰাচৰ কাক সেৱা কৰে শ্ৰীকৃষ্ণক সেৱা কৰি যায় দৈৱকী উদৰে উদয় জুহি দেৱা ইয়াত জুহি দেৱাক বুলি কাক কৈছে শ্ৰীকৃষ্ণক কৈছে কৃষ্ণই কলৈ গুচি যাব বুলি মাক যশোদাক কৈছিল তো কৃষ্ণই মথুৰাপুৰীলৈ গুচি যাব বুলি মাক যশোদাক কৈছে দুৰ্যশ কলংক দুখ সমৰন্ত শব্দৰ অৰ্থ কি সমৰন্ত শব্দৰ অৰ্থ হৈছে কুঁৱৰী এইটো চোৱা মেট্ৰিকত আহিছে 12 চনত কানাইৰ চাতুৰী কবিতাটোৰ কবিজনৰ নাম কি এইটো শ্ৰীধৰ কন্দলী শ্ৰীকৃষ্ণৰ মোমাইকৰ নাম কি শ্ৰীকৃষ্ণৰ মোমাইকৰ নাম আছিল কংস এইটো চোৱা সাউথ চালমাৰা মানকাছাৰ জিলাত আহিছে এইটো প্ৰি বোৰ্ড এক্সামিনেশ্যনত দেৱহূতি কোন এইটো চোৱা চৰাইদেউ জিলাত আহিছে দেৱহূতি কৰ্দম মুনি আৰু স্বয়ম্ভুৱ মুনিৰ কন্যা আৰু কপিল মুনিৰ মাতৃ শ্ৰীধৰ কন্দলীৰ নিচুকনি আৰ্হিত লিখা পুথিখনৰ নাম কি কাণখোৱা ঘুনুচা কীৰ্তন কোনে ৰচনা কৰিছিল শ্ৰীধৰ কন্দলীয়ে ৰাজ পাটেশ্বৰী বুলি কবিতাটোত কাক বুজাইছে যশোদাক বুজাইছে শ্ৰীধৰ কন্দলী কানাইৰ চাতুৰী কবিতাটোত কোনখন পুথিৰ পৰা লোৱা হৈছে কাণখোৱা পুথিৰ পৰা লোৱা হৈছে বিষ্ণুৰ পঞ্চম অৱতাৰ কি বিষ্ণুৰ পঞ্চম অৱতাৰ হৈছে বামন কৃষ্ণক টোপনিৰ পৰা জগাবলৈ আহি কোনে যশোদাক কৈছিল এইটো গোপ শিশুসকলে কৈছিল কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল এইটো 4-5 দিন নুঠাকৈ আৰু নোখোৱাকৈ থাকিম বুলি কৈছিল কাণখোৱা পুথিখন কোনে লিখিছিল শ্ৰীধৰ কন্দলীয়ে লিখিছিল ছয়ৰতি সোণৰ বংশী গৰাই নেদ ৰাজ পাটেশ্বৰী হুই ইয়াত ৰাজ পাটেশ্বৰী বুলি কাক কোৱা হৈছে যশোদা মাকক বুজাইছে এইটো চোৱা 20ত আহিছে অলৰেডি নটুৱা মানে কি মতা বা তিৰোতাৰ বেগ লৈ নচা ল'ৰা শ্ৰীধৰ কন্দলী মহাপুৰুষ শংকৰদেৱৰ দেশকালৰ কবি এইটো হ'ব পৰৱৰ্তী কালৰ কানাইৰ চাতুৰী পাঠ্যত কোনখন পুথিৰ পৰা পাঠ হিচাপে দিয়া হৈছে কানাইৰ চাতুৰী পাঠ্যি কাণখোৱা পুথিৰ পৰা পাঠ হিচাপে দিয়া হৈছে শ্ৰীধৰ কন্দলী ৰচিত এখন কাব্যৰ নাম লিখা এইটো হ'ব ঘুনুচা কীৰ্তন পৃথু কোন পৃথু পুৰাণ প্ৰসিদ্ধ এজন ৰজা কাঠবাজি শব্দৰ অৰ্থ কি সন্তান জন্ম দিব নোৱাৰা তিৰোতা দৈৱকী কোন শ্ৰীকৃষ্ণৰ প্ৰকৃত মাতৃ কাণখোৱা পুথিখন কোনবোৰ গীতৰ আৰ্হিত ৰচনা কৰা নিচুকনি গীতৰ আৰ্হিত ৰচনা কৰা কংস কোন আছিল কংস আছিল শ্ৰীকৃষ্ণৰ মোমায়েক
বিষ্ণুৰ অৱতাৰ বুলি গণ্য কৰা প্ৰসিদ্ধ মুনি কোন এইটো হৈছে কপিল মুনি তাৰপিছত ইয়াতে চোৱা শব্দৰ অৰ্থ আছে শব্দৰ অৰ্থ কেইটা চোৱা ইয়াতে বহুত ইম্পৰ্টেণ্ট হয় এই শব্দৰ অৰ্থ কেইটাও কিন্তু পৰীক্ষাত আহে বিগুটিয়া মানে ঠাট্টা কৰা ৰজনী মানে ৰাতি ঘৰণী মানে ঘৈণী গুৰক্ষ মানে গৰু ৰখা ঠাই সুমৰন্ত মানে সুঁৱৰী শয়ন মানে শুৱা ঐশ্বৰ্য মানে সম্পদ আক্ৰোশ মানে আক্ৰোশ বা খং আগৰন্তে মানে হৈছে আগৰি বা তাৰ সম্ভৱ মানে তেওঁলোক এইটো বহুত ইম্পৰ্টেণ্ট হয় তাৰপিছত আছে ক্ৰন্দন মানে কন্দা কাৰুণ্য মানে হৈছে কৰোণা ভৰা চৰিয়া মানে উঠি বদন মানে মুখ হাবিয়াস মানে ইচ্ছা বাসনা এইটো হৈছে তোমাৰ নজানয় মানে নাজানে কৃপাময় মানে কৃপাৰ গৰাকী মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল এই চেপ্টাৰৰ গোটেইখিনি গ্ৰামাৰ পাৰ্ট লগতে ইনচাইট কুৱেশ্যন মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো কেনেকুৱা লাগিছে তোমালোকে কমেণ্ট কৰি জনাবা আৰু তোমালোকে সায়েন্স মেথছ এছামিছ আৰু ছ'চিয়েল সায়েন্সৰ কাৰণে 100% তোমালোকে পাই যাবা তোমালোকৰ যদি PDF লাগে মই কন্টাক্ট নাম্বাৰ দি দিছোঁ তোমালোকে তাতে গ'লে ল'ব পাৰিবা আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ